ধুবুৰীৰ ইউকো বেংকৰ দক্ষিণ হালমাৰা শাখাত চাঞ্চল্যকৰ ঘটনা। বেংকৰ কেছিয়াৰ কেছ বাকচৰ পৰা লাখ লাখ টকা লৈ উঠাও। গ্ৰাহকে জমা দিয়া ৩৪ লাখ টকা নিজৰ জেপত ভৰাই পলায়ন কৰে কেছিয়াৰ শিৱ শংকৰ প্ৰসাদ বিনৰ। যোৱা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা টকা কেছ বাকচৰ পৰা নিজৰ জেপত ভৰাই পলাতক কেছিয়াৰ শিৱ শংকৰ প্ৰসাদ বিন। গ্ৰাহকে জমা দিয়া টকা একাউণ্টত জমা নোহোৱা বুলি ৪জনকৈ গ্ৰাহকে বেংকত দাখিল কৰিছিল অভিযোগ। সেই অভিযোগৰ পিছতেই বেংকৰ ক্লোজ চাৰ্কিট টেলিভিছন কেমেৰা ফুটেজ চেক কৰাৰ পিছতেই ওলাই পৰে জুলুঙাৰ মেকুৰী। দুমাহত মুঠ ৩৪ লাখ টকা শিৱশংকৰ প্ৰসাদ বিনে আত্মসাৎ কৰি উঠা হয়। সমগ্ৰ দৃশ্য এতিয়া বন্দী হৈছে বেংকৰ CCTV কেমেৰাত। আমার ইয়ারে পার্মানেন্ট স্টাফ ইউকো ব্যাংক সাউথ সালমারা কেশিয়ার শিৱ শংকৰ প্ৰসাদ বিন ইয়াৰে মানুহ হয়। তেখেতে পইচা লৈ পলাইছে। কিমান টকা? ৩৪ লাখ মান। কাৰ টকা এইবোৰ কাষ্টমাৰৰ টকা। কাষ্টমাৰে কমপ্লেইন দিয়াৰ পিছত আমি গম পালোঁ বস্তুটো। ৪জন মান কাষ্টমাৰে কমপ্লেইন দিয়াৰ পিছত গম পালোঁ যে তেখেতে পইচাটো লৈ উধাও হৈছে। এতিয়া কোনো খবৰ নাই। CCTV ফুটেজত আমি দেখা পালোঁ তেখেতে পইচাটো ওলাইছে। ওলোৱাৰ পিছত পইচাটো নিজৰ পকেটত ভৰাইছে। ভৰাই পিনে তেখেতে এইটো ৰাখি দিছে।